নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 8ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 4 জাগা জননীৰ সন্তান পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে এনেকা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে চাব পাৰা। সো ষ্টুডেন্টস এতিয়া আৰু বেছি পলম নকৰি তোমালোকে তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 33-33 উলিয়াই লৈ চোৱা। এয়া চোৱা ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰ চোৱাত লিখিছে গীতটো সুৰ লগাই গোৱা। 2 নম্বৰত লিখিছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। ইয়াত তোমালোকক পাঠটি পঢ়িবলৈ কৈছে আৰু সুৰ লগাই গাবলৈ কৈছে। এই দুইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু এই কবিতাটিৰ লেসন ৰিডিং ভিডিঅ'টি এই চেনেলতে উপলব্ধ আছে। তাৰ পৰা তোমালোকে কবিতাটি শুদ্ধ উচ্চাৰণে পঢ়িবলৈ যত্ন কৰিবা। ইয়াৰ পাছত নেক্সট 3 নম্বৰ চোৱাত লিখিছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে দেশমাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে দুৰ্জয় অভিযান বুলি কি বুজাইছে। ইয়াৰ উত্তৰ লিখিবা মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। ইয়াৰ উত্তৰত লিখিবা দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশমাতৃৰ জয় জিনি আনিবলৈ কৈছে। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিলৈ চোৱা ঘ নম্বৰত ইয়াত লিখিছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰত লিখিবা কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ পাছত নেক্সট 9 নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে তথাপিও নাই ভয় বুলি কিয় কৈছে। ইয়াৰ উত্তৰত লিখিবা দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিলৈ চোৱা প্ৰথম 6 নম্বৰত ইয়াত লিখিছে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰত লিখিবা স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰ পাছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। ইয়াৰ উত্তৰত লিখিবা আপোন পাহৰা বীৰক দুৰ্ময় বীৰ আজেই নৱজোৱান বুলি আখ্যা দিছে। ইয়াৰ পাছত নেক্সট 4 নম্বৰ চোৱাত লিখিছে গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। ইয়াত তোমালোকক কবিতাটিত বুজি নোপোৱা শব্দৰ অৰ্থবিলাক লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত লিখিবা প্ৰথম শব্দটি লিখিবা জননী। ইয়াৰ অৰ্থ লিখিবা আই মাতৃ। ইয়াৰ পাছত নেক্সট লিখিবা মৃত্যুক গছকি। ইয়াৰ অৰ্থ লিখিবা মৃত্যু ভয় ত্যাগ কৰি। ইয়াৰ পাছৰ শব্দটি লিখিবা দুৰ্জয়। ইয়াৰ অৰ্থ লিখিবা সহজে জয় কৰিব নোৱাৰি যাক বাধা দিব নোৱাৰি। ইয়াৰ পাছৰ শব্দটিত লিখিবা দুৰ্মদ। ইয়াৰ অৰ্থ লিখিবা অজেয় নতি স্বীকাৰ নকৰা। ইয়াৰ পাছত নেক্সট 5 নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে গীতটোৰ মূল ভাৱ লিখা। ইয়াত কবিতাটিৰ তোমালোকক মূল ভাৱ লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত লিখিবা দেশমাতৃৰ আহ্বানত দেশৰ সুসন্তানসকল যুগে যুগে নিজ কৰ্তব্যত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী আৰু দুৰ্জয় সাহসী কৰি তোলে। নিজ দেশমাতৃক ৰক্ষা কৰিবলৈ মাতৃভূমিৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতেই নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ অতন্দ্ৰ প্ৰহৰী। এইসকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব। ইয়াৰ পাছত নেক্সট চোৱাত লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 6 নম্বৰৰ চোৱাত লিখিছে বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিছে। এই শব্দবিলাকৰ দ্বাৰা তোমালোকক বাক্য ৰচনা কৰি লিখিবলৈ দিছে। প্ৰথম শব্দটি চোৱাত দিছে শক্তিমান। ইয়াৰ বাক্যটিত লিখিবা শক্তিমান পুৰুষে কাৰোলৈকে ভয় নকৰে। ইয়াৰ পাছত নেক্সট শব্দ আছে কাপুৰুষ। ইয়াৰ বাক্যটিত লিখিবা কাপুৰুষ লোকে নিজৰ সন্মান ৰক্ষা কৰিব নোৱাৰে। ইয়াৰ পাছৰ নেক্সট শব্দটি হৈছে নিনাদ। ইয়াৰ বাক্যটিত লিখিবা
চৰাই চিৰিকটিৰ হুললিত নিনাদে মনত বৰ আনন্দ দিয়ে। ইয়াৰ পাছত নেক্সট শব্দ আছে আজে। ইয়াৰ বাক্যটিত লিখিবা লাচিত বৰফুকন এগৰাকী আজেয় বীৰ আছিল। আৰু একেবাৰে শেষৰ শব্দটি দিছে চোৱা অভিযান। ইয়াৰ বাক্যটিত লিখিবা লাচিত বৰফুকনে নৰিয়াগাৰে মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল। ইয়াৰ পাছত নেক্সট লিখিছে জানো আহা। ইয়াত তোমালোকক সন্ধিৰ বিষয়ে কিছুমান কথা লিখিছে, স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে। এইখিনি আৰু মই কৈ নাথাকোঁ, নহ'লে ভিডিঅ'টি দীঘলীয়া হৈ যায়, তোমালোকেও আমনি পাবা। সেয়ে তোমালোকে এইবিলাক নিজে পঢ়ি ল'বা। ইয়াৰ নেক্সট পেজতো চোৱা ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে কিছুমান কথা লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত 7 নম্বৰত চোৱা, ইয়াত লিখিছে সন্ধি গঠন কৰা আৰু ভাঙা। ইয়াত তোমালোকক সন্ধি গঠন কৰিবলৈও দিছে, আকৌ সন্ধি ভাঙিবলৈও দিছে। প্ৰথম শব্দটি চোৱা, ইয়াত দিছে দেৱ যোগ অসুৰ, ইয়াত হ'ব দেৱাসুৰ। ইয়াৰ পাছত নেক্সট আছে কোষ যোগ আসন, এইটো হ'ব কোষাসন। ইয়াৰ পাছত দিছে বিদ্যা যোগ অলংকাৰ, এইটো হ'ব বিদ্যালংকাৰ। ইয়াৰ পাছত সিটো চাইডে চোৱা মূৰ যোগ অৰি, এইটো হ'ব মুৰাৰি। ইয়াৰ পাছত নেক্সট আছে দশ যোগ আনন, এইটো হ'ব দশানন। ইয়াৰ পাছত লিখিছে মহা যোগ অৰ্ণৱ, মহাৰ্ণৱ। ইয়াৰ পাছৰখিনি চোৱা, ইয়াত তোমালোকক সন্ধি ভাঙিবলৈ দিছে। প্ৰথম শব্দটি চোৱা, ইয়াত দিছে মহৰ্ষি, এইটো হ'ব মহ যোগ ঋষি। ইয়াৰ পাছত নেক্সট দিছে নৰেন্দ্ৰ, এইটো হ'ব নৰ যোগ ইন্দ্ৰ। ইয়াৰ পাছৰ শব্দটি হৈছে মনোহৰ, এইটো হ'ব মন যোগ হৰ। ইয়াৰ পাছৰ শব্দটি হৈছে মনোযোগ, এইটো হ'ব মন যোগ যোগ। ইয়াৰ পাছত সিটো চাইডে চোৱা, ইয়াত লিখিছে উল্লেখ, এইটো হ'ব উৎ যোগ লেখ। ইয়াৰ পাছৰ শব্দটি দিছে উজ্জ্বল, এইটো হ'ব উৎ যোগ জল। ইয়াৰ পাছৰ শব্দটি হৈছে নাবিক, এইটো হ'ব নৌ যোগ ইক। আৰু একেবাৰে শেষৰ শব্দটি হৈছে দিগন্ত, দিক যোগ অন্ত। ইয়াৰ পাছত নেক্সট পেজত চোৱা, ইয়াত চোৱা 35 নম্বৰ পেজৰ ওপৰত জানো আহা। ইয়াত তোমালোকক অসমীয়া তদ্ধিত প্ৰত্যয়ৰ যুগত বিশেষ্য পদ কি পদ্ধতিৰে বিশেষণ পদলৈ ৰূপান্তৰিত হয় সেই বিষয়ে কিছুমান কথা লিখিছে। ইয়াত তলত 8টামান উদাহৰণ দিছে, এইখিনি তোমালোকে মনোযোগেৰে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত নেক্সট পেজত 36 নম্বৰ পেজৰ 9 নম্বৰত চোৱা, ইয়াত লিখিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। প্ৰথম শব্দটি চোৱা, ইয়াত দিছে মৃত্যু, ইয়াত হ'ব বিপৰীত শব্দ জন্ম। ইয়াৰ তলতে লিখিছে ভয়, ইয়াৰ বিপৰীত শব্দ লিখিবা নিৰ্ভয়। ইয়াৰ পাছত ইটো চাইডে ইয়াত লিখিছে জয়, ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব পৰাজয়। ইয়াৰ তলতে লিখিছে শত্ৰু, ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব মিত্ৰ। ইয়াৰ পাছত ইটো চাইডে চোৱা, ইয়াত লিখিছে কাপুৰুষ, ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব সাহসী। ইয়াৰ পাছত একেবাৰে তলত আছে দুৰ্বল, ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব সবল। ইয়াৰ পাছত নেক্সট 10 নম্বৰত চোৱা, ইয়াত লিখিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ইয়াৰ তলত কিছুমান শব্দ দিছে, এইবিলাকৰ সমাৰ্থক শব্দ লিখিব লাগে। উদাহৰণ হিচাপে এটা কৰি দিছে চোৱা, প্ৰথমটো ইয়াত লিখিছে মৃত্যু, সমাৰ্থক শব্দবিলাকত লিখিছে মৰণ, দেহত্যাগ, স্বৰ্গগমন আৰু পৰলোক গমন। ইয়াৰ পাছৰখিনি তোমালোকক কৰিব দিছে। ইয়াৰ পাছৰ শব্দটি দিছে জননী, ইয়াৰ সমাৰ্থক শব্দবোৰ হ'ব আই, মাই, মা, জন্মভূমি। ইয়াৰ পাছত নেক্সট শব্দ আছে সন্তান, ইয়াৰ সমাৰ্থক শব্দবোৰ হ'ব সতি সন্ততি আৰু ল'ৰা ছোৱালী। ইয়াৰ পাছৰ শব্দটি হৈছে বীৰ, ইয়াৰ সমাৰ্থক শব্দবোৰ হ'ব বলৱন্ত আৰু সাহসী। ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি হৈছে নিনাদ, ইয়াৰ অৰ্থ হ'ব ধ্বনি, শব্দ। ইয়াৰ পাছত নেক্সট 11 নম্বৰত চোৱা, ইয়াত লিখিছে এটা শব্দত প্ৰকাশ কৰা। ইয়াত এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে সাহস নথকা মানুহ, এইটো হ'ব কাপুৰুষ। খ নম্বৰত চোৱা, ইয়াত লিখিছে জাকৈৰে মাছ ধৰা মানুহ, এইটো হ'ব জাকৈয়া। গ নম্বৰত চোৱা, ইয়াত লিখিছে যাৰ শক্তি আছে, এইটো হ'ব শক্তিমান। আৰু ঘ নম্বৰত চোৱা, ইয়াত লিখিছে যাক চিনিব নোৱাৰি, এইটো হ'ব দুৰ্জেয়। ইয়াৰ পাছত নেক্সট 37 নম্বৰ পেজৰ ওপৰত চোৱা, ইয়াত 12 নম্বৰত লিখিছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।
ইয়াৰ তলত কিছুমান শব্দ দিছে এই শব্দবিলাক বিশেষ্যৰ পৰা বিশেষণলৈ নিব লাগে প্ৰথম শব্দটি চোৱা ইয়াত লিখিছে মান এটো বিশেষ্যৰ পৰা বিশেষণলৈ নিলে হ'ব মানি ইয়াৰ পাছত নেক্সট শব্দ আছে দুৰ্বলতা এটো বিশেষ্যৰ পৰা বিশেষণলৈ নিলে হ'ব দুৰ্বল ইয়াৰ পাছৰ শব্দটি হৈছে দৰ্শন এটো বিশেষ্যৰ পৰা বিশেষণলৈ নিলে হ'ব দাৰ্শনিক ইয়াৰ পাছৰ শব্দটি হৈছে দুখ এই শব্দটি বিশেষ্যৰ পৰা বিশেষণলৈ নিলে হ'ব দুখী আৰু একেবাৰে শেষৰ শব্দটি হৈছে মানৱ এটো বিশেষ্যৰ পৰা বিশেষণলৈ নিলে হ'ব মানৱতা ইয়াৰ পাছত নেক্সট লিখিছে গ জ্ঞান সম্প্ৰসাৰণ 13 নম্বৰ চোৱাত লিখিছে ভাব বহলাই লিখা ইয়াত বহলাই লিখিবলৈ কৈছে ইয়াত চোৱা লিখিছে হাতুৰ হাতুৰ নিজ বাহুবলে হাতুৰিব নোৱাৰিলে যা ৰখাতলে এই বাক্য দুহাৰি ভাব বহলাই লিখিব লাগে ইয়াৰ উত্তৰত লিখিবা হাতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত হাতুৰিব পৰা যায় হাতুৰিব নোৱাৰিলে পানীত ডুবি মৰিবলগীয়া হয় আনৰ বাহুবলৰে হাতুৰিব পৰা নাযায় এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহলে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল ইয়াৰ পাছত নেক্সট 14 নম্বৰ চোৱাত লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা ইয়াত তোমালোকক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা কৰা এটি গীত গাবলৈ অভ্যাস কৰিবলৈ কৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক পৰীক্ষাত নাহে তথাপিতো তোমালোকে এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰিব পাৰা ইয়াৰ পাছত নেক্সট 15 নম্বৰত চোৱাত লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখা তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা ইয়াত তোমালোকক জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখিবলৈ কৈছে আৰু তাৰে এখনৰ চমুকৈ লিখিবলৈ কৈছে ইয়াৰ উত্তৰত লিখিবা জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম হ'ল কাৰেঙৰ লিগিৰি ৰূপালিম সুনীত কুঁৱৰী নিমাতি কইনা লভিতা সোণ পখিলী কনকলতা সুন্দৰ কোঁৱৰ আৰু খনিকৰ এই নাটকসমূহৰ ভিতৰত নিমাতি কইনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে আমাৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত নিমাতি কইনা নামৰ সাধুটিৰ পৰা নাটিকাখনি ৰচনা কৰা হৈছে ইয়াত দুটা ঘাই চৰিত্ৰ হ'ল নিমাতি কইনা আৰু ৰূপ কোঁৱৰ নিমাতিক ইয়াত বোধন কৰিবলৈ দিয়া কলালক্ষী স্বৰূপে আৰু ৰূপ কোঁৱৰক চিৰসুন্দৰ প্ৰধান মহাসিদ্ধ সাধক ৰূপে অংকন কৰিছে কলালক্ষীয়ে সাধকৰ আমন্ত্ৰণ আৰু বোধন মন্ত্ৰহে উদ্বোধিত হৈ জগতত হাঁহে কলালক্ষীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্বশান্তি মানৱ জাতিৰ সকলো কলা সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে মানুহৰ সভ্যতাৰ অধিষ্ঠাত্ৰী হৈছে কলালক্ষী পৃথিৱীত আজি সকলোৱে নানা কলা সাধনাৰে এই কলালক্ষীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই চিৰসুন্দৰৰ একান্ত সেৱক ৰূপ কোঁৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ'ব নিমাতি কইনা অৰ্থাৎ কলালক্ষীৰ মুখৰ মাত ফুটিব মুখত হাঁহি বিৰিঙিব আৰু আনন্দৰ গীত বাজি উঠিব এয়াই থুলমূলকৈ নিমাতি কইনা বা ৰূপ কোঁৱৰ নামৰ শিশু নাটিকাখনিৰ বিষয়বস্তু ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টি ইমানেই ধন্যবাদ